হৰাপাত খৰমৰাই বছৰি আহিব ফাগুন কিন্তু গায়ত্ৰী হাজৰিকা আৰু কোনোদিন নাহে থাকিবনে বতাহ বাউলি হৈ হয়তো থাকিব কিন্তু সুৰৰ বতাহত শ্ৰোতাক বাউলি কৰিবলৈ তেওঁ নাই হৰাপাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙুলি কেতিয়াবা ফাগুন নানামিলেও হয়তো ইমান বেয়া বা দুখ নালাগিব যিমান দুখ লাগে কোনোবা প্ৰতিভাধৰ অকালতে অসময়ত গুচি গলে অকালতে গুচি গল সাম্প্ৰতিক সময়ৰ অতি প্ৰতিভাশালী সুৱদী আৰু মেলডি ভৰা কণ্ঠৰ গৰাকী গায়ত্ৰী হাজৰিকা সংগীতৰ নামত একাংশই যেতিয়া কেৱল সংগতিহীন কথাৰে অযথা চিঞৰ বাখৰ কৰি আছিল তেতিয়াই ৰুচিশীল শ্ৰোতাক উদাস অভিমানী নহবলৈ কৈ ফাগুনৰ পচুৱা হৈ বৈ আহিছিল তেওঁ আহ কি যে এক অপূৰ্ব কণ্ঠ কি যে গায়কী কিন্তু তেওঁ গুচি গ'ল অকালতে শুকুৰবাৰে বিয়লি 2:15 শেষ নিশ্বাস ত্যাগ কৰিলে দীৰ্ঘদিন কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল গায়ত্ৰী হাজৰিকা মুম্বাইত চিকিৎসা কৰাৰ লগতে গুৱাহাটীৰ নিম কেয়াৰ হাস্পতালতো লৈ আছিল চিকিৎসা খবৰটো বিয়পি পৰাৰ লগে লগে চিকিৎসালয়ত সমবেত হ'ল বহুসংখ্যক শিল্পী কলাকুশলী তথা গুণমুগ্ধ সকলো শোকবিহ্বল প্ৰিয় শিল্পীগৰাকীক অকালতে হেৰুৱাই চিকিৎসালয়তে জনালে শ্ৰদ্ধাঞ্জলি চিকিৎসালয়ৰ পৰা নশ্বৰ দেহ লৈ যোৱা হয় গীতানগৰৰ ঘৰলৈ লগে লগে কান্দনৰ ৰোল উঠিল ঘৰখনত শোকত ভাগি পৰিল স্বামী 2 কিশোৰ পুত্ৰ আৰু আন আন আত্মীয় স্বজন তাতো জনোৱা হ'ল শ্ৰদ্ধাঞ্জলি তাৰ পাছত গীতানগৰৰ খেলপথাৰত কিছু সময়ৰ বাবে ৰখা হয় প্ৰতিভাশালী শিল্পীগৰাকীৰ নশ্বৰ দেহ শুভাকাংক্ষী গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনালে প্ৰিয় শিল্পীগৰাকীক তাৰ পাছতেই নৱগ্ৰহৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় মাত্ৰ 45 বছৰ বয়সতেই মেলানি মাগিলে তেওঁ অসমৰ সংগীত জগতৰ বাবে এয়া এক ডাঙৰ ক্ষতি